নেক্সট নিউজটোত আগবাঢ়িছো আহক এটা ইম্পৰ্টেণ্ট নিউজ এটো কৈলাশ মানসৰোবৰ যাত্ৰা কৈলাশ মানসৰোবৰ যাত্ৰা নিউজত আহি আছে মই নিউজৰ কাটিংটো লগাই দিছো এটা এটা ফেমাস হয় হিন্দু যেসকল ধৰ্মযাত্ৰী আছে তেওঁলোকৰ মাজত আৰু এটো 2020 চনৰ পৰা বন্ধ হৈ আছিল আগতে প্ৰতি বছৰে হয় কিন্তু 2020 চনত যেতিয়া কোভিড হৈ গৈছিল তাৰ পিছত এটো বন্ধ আছিল কিন্তু ৰিসেন্টলি ভাৰত চৰকাৰে এনাউন্স কৰিছে যে এটো আকৌ আৰম্ভ হ'বলৈ গৈ আছে কৈলাশ মানসৰোবৰ যাত্ৰা কোনটো মিনিষ্ট্ৰি আন্ডাৰত আহে মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স এটা কৈলাশৰ বিষয়ে যদি আপোনালোকে চাই মাউন্ট কৈলাশ যেটো আমাৰ হিন্দু ধৰ্মত পবিত্ৰ বুলি গণ্য কৰা হয় ইট ইজ লোকেটেড ইন দা টিবেট অটোনমাস ৰিজন আৰু এটো টিবেট অটোনমাস ৰিজনত আছে আৰু এটো ভেৰি মানে সিক্ৰেট বুলি ভাবা হয় পবিত্ৰ বুলি ভাবা হয় মাউন্ট কৈলাশ এটো বেংক অফ মানসৰোবৰ লেকৰ মানে পাৰত আছে মানসৰোবৰ লেকৰ পাৰতে আছে কৈলাশ পৰ্বত তো এটো কাৰণে এই যাত্ৰাটোৰ নাম কৈলাশ মানসৰোবৰ যাত্ৰা ঠিক আছে আৰু এটো যোৱা তিনটা ৰুট আছে তিনটা ৰাস্তাৰে কৈলাশ যাত্ৰা যাব পাৰে এটা আমাৰ নৰ্থ ইষ্টৰ ফালৰ সিকিমৰ পৰাও যাব পাৰে সিকিমৰ নাথুলা পাছ হেতুৰ পৰাও যাব পাৰে নাথুলা পাছ মই গৈছিলো 2018ত এটো ইন্ডিয়া চাইনাৰ বৰ্ডাৰ আছে তাতে একদম সিকিমৰ বহুত ওখ জায়গা হয় তো আৰু এটা ৰোড আছে হেতু হল লিপুলেখ পাছ হেতু উত্তৰাখণ্ডৰ পৰা যাব পাৰি আৰু এটা আছে নেপাল হৈও যাব পাৰি ঠিক আছে তো লিপুলেখ পাছটো নেপাল ইন্ডিয়া নেপাল আৰু টিবেটৰ মানে ট্ৰাই জাংশনৰ ওচৰত আছে নাথুলা পাছটো সিকিমৰ পৰা যাব পাৰি যোনটো ফুললি মটৰেবল এক্সেপ্ট ফৰ 35 to 40 কিলোমিটাৰ ঠিক আছে এটো নাথুলা পাছটো বহুত দীঘলীয়া হয় কিন্তু ইজিয়াৰ হয় যিবিলাক মানে বয়সীয়াল মানুহ আছে কষ্ট কম কৰিব লাগে মানে এই পাছটো দি যাবৰ কাৰণে দীঘলীয়া হয় কিন্তু কম কষ্টত পাব পাৰিব তো বেছিভাগ মানুহ এই ৰাস্তাটো দি যায় কিছুমান প্ৰাইভেট এজেন্সিৰ পৰাও যায় গাড়ী চাৰি লৈ হেতু নেপাল হৈ যাব পাৰে আৰু এটা যদি ট্ৰেকিং কৰিব বিচাৰে বহুতে ট্ৰেক কৰি যায় হেতু লিপুলেখ পাছৰ পৰা যায় মানে উত্তৰাখণ্ডৰ আৰু কোন মানুহ কৈলাশ মানসৰোবৰ যাত্ৰা যাব পাৰে মনত ৰাখিব হেতু যাবৰ কাৰণে ইণ্ডিয়ান পাছপোৰ্ট হোল্ডাৰ হ'ব লাগিব পাছপোৰ্ট থাকিব লাগিব ইণ্ডিয়ান আৰু 18 পৰা 70 বছৰৰ ভিতৰত মানুহ হ'ব লাগিব তাতকে বেছি বয়সৰ যাব নিদিয়ে কাৰণ কষ্ট হৈ পৰে ন মানে সুস্বাস্থ্য মানুহ হ'ব লাগিব 23 পৰা 25 দিনৰ ভিতৰত এটো যাত্ৰা হয় গতিকে সেইভাবে বেছি বয়সীয়াল মানুহ যাব নিদিয়ে আৰু ইয়াত মই মেপটো দেখাই দিয়া হৈছে মই অলপ আগত যোনকেটা ৰাস্তাৰ কথা কলো এটা আছে আপোনাৰ এই নাথুলা পাছ এই কিটা থাকে নাথুলা ঠিক আছে এই নাথুলাৰ পৰা এনেকে গৈ এটো মাউন্ট কৈলাশ দেখিছে আৰু ইয়াৰ পাৰত মানে মানসৰোবৰ লেক আছে এটো তো এটো ৰাস্তাত যায় এই ৰাস্তাটোত যায় নাথুলাৰ পৰা হেতু দীঘলীয়া ৰাস্তা হৈ যায় নেক্সট আছে লিপুলেখ যোনটো পাছ হেতু এখিতে আছে তো ওচৰে হয় বেছি দূৰ নহয় কিন্তু এটো ট্ৰেকিং বেছি কৰিব লাগে আৰু এটা নেপালৰ মাজদি যায় নেপালৰ মাজদি এনেকে যায় একেটা হল কৈলাশ মানসৰোবৰ যাত্ৰা এটো মেপ হয় APSC CSET কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিওটোত মই আপোনালোকক জনাম যে আমাৰ CSET কোৰ্সটো যেটো লৈ আহিছে তাত কি কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ APSC CSET কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিওত মই লেকচাৰ দিম গুটেকেটা ভিডিওত আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েস্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েস্ট পাইছিলো 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলো ফাৰ্স্ট এটেম্পটত আই ওয়াজ এ বিটেক ইন NIT শিলচৰ তাৰ পিছত মই তিনটা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই CSET কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তারপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তারপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিওটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিওটো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গুটেখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ পৰা এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গুটেখিনি আপুনি পাই যাব তাৰ উপৰি UPSC ত আগতে আহা CSET ত যিখিনি প্ৰশ্ন আছে হেখিনি মই আপোনালোকক সলভ কৰি দেখাম
কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে, শ্বৰ্টকাট কি এপ্লাই কৰিব লাগে, গোটেইখিনি বস্তু আপোনালোকে পাই যাব। জইন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক, তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ, এনেকৈ ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম, চাই ল'ব। তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব। APSCত ক্লিক কৰি আপুনি CSETৰ কোৰ্চটো পাব। তাত পে' নাও কৰিব, গুগল পে' দি পে' কৰিব পাৰে, ফোন পে' দি, পে'টিএম দি পে' কৰিব পাৰে, ডেবিট কাৰ্ড দি পে' কৰিব পাৰে, নেট বেংকিং দি। কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেণ্ট কৰিব। খালি এই কোৰ্চটো আপুনি লৈ লওক, CSETৰ কাৰণে একো টেনশ্যন ল'ব নালাগে, মই আছোঁ, মই সকলোকে সহায় কৰিম।